নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, ফলাফল ঘোষণা কৰা হ'ল। বহু নতুন বিধায়ক এবাৰ নিৰ্বাচিত হৈছে অসম বিধানসভালৈ। কিন্তু ইতিমধ্যে ৰাজ্যত নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত এক ৰাজনৈতিক জটিলতা আহি পৰিছে। মুখ্যমন্ত্ৰী কাক পতা হ'ব সেইটো বিজেপিৰ সংসদীয় বোৰ্ডে এতিয়াও নিৰ্ধাৰণ কৰা নাই। যিকোনো মুহূৰ্ততে নিৰ্ধাৰণ কৰিব বুলি তেখেতসকলে কৈ আছে, খবৰ আহি আছে, কিন্তু সংসদীয় বোৰ্ডৰ বৈঠক এই মুহূৰ্তলৈকে বহা নাই। কেতিয়া সংসদীয় বোৰ্ডৰ বৈঠক বহিব, কেতিয়া মুখ্যমন্ত্ৰী নিৰ্ধাৰণ কৰিব, কেতিয়া চৰকাৰ গঠন হ'ব আৰু নতুন বিধায়কসকলে কেতিয়া শপত গ্ৰহণ কৰিব, সেই বিষয়টোলৈ এতিয়া এইকাৰণে স্থিতাৱস্থা এটা চলি আছে যে মুখ্যমন্ত্ৰী কোন হ'ব সেইটোৱে ঠিক হোৱা নাই। এতিয়া কথা হৈছে, আমি সেই বিষয়টোলৈ নাযাওঁ, আমি আলোচনা কৰিছোঁ। এতিয়া কথা হৈছে, বহু নতুন বিধায়ক এবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। অসম বিধানসভাত যেন এক নতুন ৰক্ত প্ৰদান কৰা হৈছে, ঠিক তেনেকুৱাই বহুত সপোন, সমষ্টিৰ উন্নয়নৰ কথা ৰাইজক বহু কথাই কৈ আহিল, বহু পৰিকল্পনালৈ তেওঁলোক আহিছে। আৰু তেনে একাংশ বিধায়ককে আমি আপোনালোকৰ আগত চিনাকি কৰি দিব খুজিছোঁ, সমগ্ৰ অসমবাসীৰ আগত। সমষ্টিবাসীয়ে এইটো চিনি পাই তেওঁক সমৰ্থন কৰি ইতিমধ্যে ভোট দি জয়যুক্ত কৰি পঠিয়াইছে। কিন্তু সমগ্ৰ অসমবাসীৰ আগত আমি চিনাকি কৰি দিব খুজিছোঁ, এইকেইজন বিধায়কে এইকেইটা সমষ্টিক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁলোকৰ পৰিকল্পনা। আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, মই চিনাকি কৰিছোঁ, সোণাৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, আৰু আমাৰ লগত তিতাবৰৰ পৰা থাকিব তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা। যিহেতু আমি কৈছোঁ প্ৰথমতেই আমি প্ৰতিক্ৰিয়া নিশ্চয় ভাল লাগিব। এটা প্ৰশ্ন যে কেনে লাগিছে সেইটো সঁচাকৈ ভাল লাগিছে, কিন্তু তেওঁলোকৰ অনুভৱটো, নিজৰ ব্যক্তিগত অনুভৱটো মই জানিব খুজিছোঁ। মই প্ৰথমতে ৰূপেশ গোৱালাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। গোৱালা ডাঙৰীয়া, এইবাৰ বিজয় হোৱাৰ পিছত আপোনাৰ অনুভৱটো কওকচোন। পোনপ্ৰথমে মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ আজিৰ এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে। আৰু এই চেনেলৰ যোগেদি মই সমষ্টিবাসী ৰাইজকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা নতুন অনুভৱ আৰু দায়িত্ব বাঢ়িছে। সমষ্টিবাসীৰ আশা, আকাংক্ষা, সপোন, এটা গুৰু দায়িত্ব ল'ব লগা হৈছে। যিহেতু মই চাহ মজদুৰ সংঘৰো সাধাৰণ সম্পাদক, গতিকে অসমৰ চাহ শ্ৰমিক ৰাইজৰো আশা আৰু সপোনবিলাক তেওঁলোকে যথেষ্ট মোৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে সেই গোটেই এটা ডাঙৰ দায়িত্ব মূৰত পৰিছে বুলি ভাবোঁ। আৰু মনটো ভাল লাগিছে, কিন্তু তাৰ লগে লগে দায়িত্ববিলাকে বৰ দায়িত্বশীল বনাই তুলিছে। ধন্যবাদ। আমি আকৌ আহিম আৰু বিশদভাৱে আলোচনা কৰিম। মই আহিছোঁ আশ্ৰাফুল হুছেইনৰ ওচৰলৈ। তেখেত চেঙা সমষ্টিৰ পৰা বিধায়ক হৈছে, এবাৰ নতুনকৈ বিজয়ী হৈ আহিছে, AIUDF দলৰ নেতা তেখেত এগৰাকী। আৰু এটা কথা, আশ্ৰাফুল হুছেইনৰ আন এটা পৰিচয় আছে। আশ্ৰাফুল আমাৰে সতীৰ্থ আছিল এটা সময়ত, তেখেত এগৰাকী সাংবাদিকো আছিল। সেই পৰিচয়টো সেইকাৰণে কৰাই দিছোঁ, সাংবাদিক আছিল আৰু বিভিন্ন সংগঠনতো জড়িত আছিল। এইবাৰ বয়সো কম, মই সেইকাৰণে কৈছোঁ এটা নতুন মন উৎসাহ লৈ আহিছে। আশ্ৰাফুল, আপোনাৰ কেনেকুৱা লাগিছে? মোৰ অনুভৱ মিশ্ৰিত, কাৰণ জনগণৰ আশা আৰু আকাংক্ষা আছিল এইবাৰ অসমৰ পৰা মিত্ৰজোঁটৰ চৰকাৰক বিদায় দি মহাজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব। কিন্তু আমি দেখা পাইছোঁ যে সেই দিশে কিজানি আমি সংখ্যাগৰিষ্ঠতা পোৱা নাই, আৰু যাৰ কাৰণে মনত অকণমান বেজাৰ হৈ গৈছে। একেটা সময়তে চেঙা সমষ্টিৰ জনগণে আমাৰ দৰে উঠি অহা এজন যুৱকক আৰু বিধানসভালৈ পঠিয়াইছে, আৰু একেটা সময়তে বিধানসভালৈ আহি দেখা পাইছোঁ যে অসমৰ ভিতৰত আটাইতকৈ কনিষ্ঠজন বিধায়কে আমি। আৰু এই ক্ষেত্ৰত মনটো আনন্দিত হৈছোঁ। কম বয়সত দায়িত্ব অনেক পৰিছে, কিন্তু আমি আশা কৰোঁ যে অনাগত দিনত আমাৰ এই দায়িত্বসমূহ আমি নিয়াৰিকৈ পালন কৰি যাব পাৰিম, আৰু জনগণক দিয়া প্ৰতিটো কথা আখৰে আখৰে আমি কৰি যাব পাৰিম। চেঙা সমষ্টিৰ ৰাইজে এজন অতি কম বয়সৰ এজন যুৱকক এবাৰ নিৰ্বাচিত কৰি পঠিয়াইছে, এইটো কিয় হ'ল? চেঙা সমষ্টিৰ জনগণে যুৱ প্ৰজন্মৰ ভোটাৰ বেছি আছিল নে তেখেতসকলে বিচাৰিছে যে নতুন প্ৰজন্মৰ বিধায়ক হওক? ইয়াতে কেইবাটাও কাৰণ লুকাই আছে। আমি বিগত 10টা বছৰে সমাজৰ কাৰণে কাম কৰাৰ কাৰণে আহ্বান কৰিছিলোঁ। একেটা সময়তে AIUDF দলে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰি আমাৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখিছিল, সেই বিশ্বাস আৰু আস্থাৰ বলত জনগণে সেই তেওঁলোকৰ প্ৰস্তাৱটোক আঁকোৱালি লৈছিল। আৰু জনগণে 20টা বছৰে আমাৰ চেঙা সমষ্টিৰ যি বিধায়ক আছিল, তেখেতে যেনেকুৱাকৈ মৌনতাৰ মাজেৰে পাৰ কৰিছিল, যেনেকুৱাকৈ জনগণৰ হকে যেনেকৈ মাত মাতিব লাগে সেই মাত মতাৰ পৰা বিৰত আছিল, উন্নয়নৰ পিনে পিঠি দিছিল, যাৰ কাৰণে জনগণৰ মনৰ ভিতৰত বেদনা আৰু দুখ, যন্ত্ৰণা, ৰাগ লুকাই আছিল, আৰু সেইখিনি বহিৰ্প্ৰকাশ এইবাৰ নিৰ্বাচনত হৈছে। আৰু মই এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে প্ৰায় 60% ভোট আমি লাভ কৰিছোঁ, আৰু 52,000 ভোটত আমি জয়ী হৈ আহিছোঁ। অৰ্থাৎ চেঙা সমষ্টিৰ আজিলৈকে কোনো এজন প্ৰতিনিধিয়ে ইমান বেছি ভোটত বা ইমান শতাংশ ভোট পোৱা নাছিল, আৰু এইবাৰ সেইবাৰ ৰেকৰ্ড কৰিছে। ধন্যবাদ। পুনৰ আহিম। এইবাৰ মই আহিছোঁ কৰিমুদ্দিন বৰভূঞা, সোণাই সমষ্টিৰ বিধায়ক। বৰভূঞা ডাঙৰীয়া, প্ৰথম অনুভৱ?
ভালেই লাগিছে ৰেছপঞ্চিবিলিটি দিছে ৰাইজে এইখিনি পালন কৰিব লাগিব আৰু বিশেষকৈ আমাৰ সোণাই যিটো সমষ্টি তাত যোৱা 5 বছৰ বহুত বেছি দুৰ্নীতি হৈছে আচলতে ৰাইজে দুৰ্নীতিৰ এগেইনষ্টত ক'ব লগা হ'লে ভোট দিছে আৰু মোৰ ওপৰত এটা ৰাইজৰ কনফিডেন্স আছে যোৱা 20 বছৰৰ পৰা মই পলিটিকেল ৱাৰ্কাৰ হিচাপে কাম কৰি আছোঁ এটা ক্লিন ইমেজো আছে প্লাছ ইণ্ডিভিজুৱেল টাচ চবৰ লগত আছে তাৰ পৰিতো আমাৰ দলৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল সাহেবৰ এটা ইমেজ তেওঁৰ যিটো ছ'চিয়েল এক্টিভিটি সেইখিনিও বহুত কাম কৰিছে গোটেইখিনি মিলি মই 72,000 ভোট পাইছোঁ এইটো মানে সোণাইৰ ৰেকৰ্ড আৰু আজিলৈকে কোনো বিধানসভাত প্ৰতিনিধি ইমানখিনি ভোট পাই অহা নাই 72,000 ভোট সোণাই সমষ্টিত এতিয়ালৈকে কোনো আজিলৈকে কোনো বিধায়কে পোৱা নাই দিছ ফাৰ্ষ্ট টাইম মই এবাৰ আহিছোঁ তিতাবৰলৈ ভাস্কৰ বৰুৱা তিতাবৰত উপস্থিত আছে ভাস্কৰ বৰুৱা কংগ্ৰেছৰ বিধায়ক তিতাবৰৰ পৰা এবাৰ নিৰ্বাচিত হৈছে ভাস্কৰ বৰুৱা আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ আপোনাৰ অনুভৱ কেনেকুৱা নমস্কাৰ মই পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ মোৰ ভাল লাগিছে মই এনেও জনসাধাৰণৰ মই সদায় লগত থাকোঁ আৰু জনসাধাৰণৰ বিভিন্ন তিতাবৰ সমষ্টিবাসীক যিকোনো সমস্যা হ'লে মই সদায় মানুহক সহায় কৰিবলৈ মই চেষ্টা কৰোঁ আৰু এতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈ মই সঁচাই আনন্দিত যে অনাগত সময়ত মই ৰাইজক আৰু বেছি পৰিমাণে মই সহায় কৰিবলৈ সমৰ্থ হ'ম তিতাবৰ সমষ্টিটো এইকাৰণে বিখ্যাত সমষ্টি যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সমষ্টি আছিল আৰু সেই সমষ্টিটোৰ পৰাই আপুনি আজি এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে সেই এটা ক্ষেত্ৰত আপোনাৰ এটা কেনে অনুভৱ যিহেতু মই আমাৰ পিতৃতুল্য প্ৰয়াত তৰুণ গগৈ ছাৰৰ মই স্থানত আজি পুনৰ জনপ্ৰতিনিধি হিচাপে মই নিৰ্বাচিত হৈছোঁ আপোনালোকে সকলোৱে জানে যে তেখেত এজন বৰেণ্য ৰাজনীতিবিদ আৰু সঁচাকৈ অতি ভাল ব্যক্তি আছিলে তেখেতৰ যথেষ্ট মই সান্নিধ্য মই লাভ কৰিছিলোঁ সেইকাৰণে প্ৰত্যেকটো সময়ত মই তেখেতৰ কথা মোৰ মনলৈ আহে যেতিয়া মই ৰাজহুৱা কামত মই ওলাই যাওঁ এতিয়া মই এইটোৱেই চেষ্টা ৰাখিম যে ছাৰৰ যি ভাৱমূৰ্তি তিতাবৰ সমষ্টি বা জনগণৰ আগত সমগ্ৰ ভাৰতবৰ্ষ বা অসমৰ আগত আছে সেই ভাৱমূৰ্তি যাতে কোনো কাৰণত মোৰ দ্বাৰা মালান নহয় মই সেই চেষ্টা সদায় অব্যাহত ৰাখিম ধন্যবাদ জনাইছোঁ মই এবাৰ পুনৰ আহিব খুজিছোঁ ৰূপেশ গোৱালাৰ ওচৰলৈ গোৱালা ডাঙৰীয়া বিশেষকৈ আপুনি ডুমডুমা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আপোনাৰ অনুভৱ কি যে ডুমডুমা সমষ্টিটোত বিগত কালছোৱাত এনে কি কাম নহ'ল যিটো কাম আপুনি এবাৰ কৰিব আৰু আপোনাক আপোনাৰ এই সমষ্টিটোক লৈ আপোনাৰ পৰিকল্পনা কি আপোনাৰ সপোন কি ডুমডুমা সমষ্টিত বিগত 15 বছৰ ধৰি কোনো ধৰণৰ কাম হোৱা নাই বুলি ক'লেও ভুল কোৱা নহ'ব আঙুলিৰ মূৰত গণিব পৰা কেইটামান কাম হৈছে কিন্তু ৰাস্তা পদূলিৰ যি অৱস্থা ডুমডুমা টাউনখনৰ যি অৱস্থা আৰু প্ৰতিটো অঞ্চলতে সমস্যা আছে তাত প্ৰতিটো গাঁও পঞ্চায়তত সমস্যা আছে প্ৰতিটো ৱাৰ্ডত সমস্যা আছে আৰু এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত এই বিগত 15 বছৰ ধৰি যিসকল দায়িত্বত আছিল তেওঁলোক আন্তৰিকতাৰে কাম কৰিব নোৱাৰিলে আৰু সেইকাৰণে ৰাইজৰ মনত পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে মন বান্ধি লৈছিল যে এইবাৰ তেওঁলোকে পৰিৱৰ্তন সাধিব আৰু আমি প্ৰথম দিনৰ পৰাই আমি বিশ্বাসী আছিলোঁ ভাৰতীয় জনতা পাৰ্টি বা মই প্ৰাৰ্থী হিচাপে আমি আত্মবিশ্বাসী আছিলোঁ যে এইবাৰ ৰাইজে আমাৰ পক্ষত ভোট দিব আৰু আমাক জয়যুক্ত কৰাব আৰু আমি ৰাইজৰ যিখিনি সমস্যা আছে সেইবিলাক আন্তৰিকতাৰে কাম কৰিবলৈ চেষ্টা কৰিম মূল সমস্যাকেইটা কি আৰু আপোনাৰ মূল সমস্যাকেইটা ডুমডুমা সমষ্টিৰ সুধিব খুজিছোঁ আৰু সমষ্টিটোক আপুনি কি কৰিম বুলি ভাবিছে আপোনাৰতো নিজস্ব এটা পৰিকল্পনা আছে যে মই সমষ্টিটো এনেকৈ সজাম কাৰণ চাহ বাগিচা প্ৰধান সমষ্টি অন্যতম এটা সমষ্টি অসমৰ কি পৰিকল্পনা কি আপোনাৰ ডুমডুমা সমষ্টিখনত আচলতে ডাঙৰ 22খন বাগিচা আছে আৰু গাঁও আছে আপোনাৰ ডুমডুমা টাউনখন আছে আৰু মই মানে গাঁও বা বাগিচাৰ কথাটো পিছত ক'ম মই টাউনখনৰ কথাকে আপোনালোকক ক'ব খুজিছোঁ যে টাউনত এখন প্ৰেক্ষাগৃহ নাই য'ত কিবা আপুনি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিব তেনেধৰণৰ কোনো ব্যৱস্থাই নাই যদি ৰাইজে কিবা পাতিব খোজে তেন্তে মানে পেণ্ডেলৰ নামত যথেষ্ট খৰচ কৰিবলগীয়া হয় মানে সৰু বুনিয়াদী সা সুবিধাসমূহো ডুমডুমা টাউনত নাই ঠিক তেনেকৈ যিখন চৰকাৰী হস্পিটেল আছে তাত FRU সেইখনত মানে যেনে ধৰণৰ মানে সুবিধা থাকিব লাগিছিল সেই সুবিধাবিলাক নাই সাফিচিয়েণ্ট নাম্বাৰ অফ মেডিকেল ষ্টাফ নাই ডক্টৰ নাই তাত এখন ব্লাড বেংকৰ খুব প্ৰয়োজন আছিল আমি ভালেমান দিনৰ পৰা দাবী কৰি আহিছিলোঁ যে তাত ব্লাড বেংক এখন লাগে কিন্তু হৈ নুঠিল
সেইটো এটা ডাঙৰ সমস্যা। তাৰপিছত তাত যিটো কৰ্দগুৰি অঞ্চল আৰু বাগজান অঞ্চল, এই দুটা অঞ্চলত গৰাখহনীয়াৰ যথেষ্ট সমস্যা আছে। আমাৰ গাভৰুভেটি গাঁও পঞ্চায়ত আছে, সেই গাভৰুভেটি গাঁও পঞ্চায়তত ৰাস্তা পদূলিৰ যথেষ্ট সমস্যা আছে। তাত এখন মডেল হস্পিটেল আছে, কিন্তু তাতো ছাফিচিয়েণ্ট নাম্বাৰৰ মেডিকেল ষ্টাফ আৰু ডক্টৰ নাই। ঠিক তেনেকৈ যিবিলাক ৰাস্তা পদূলি, ডুমডুমা অঞ্চলৰ বাটপথ ইমানেই বেয়া, মানে 15 বছৰে কোনো ধৰণৰ কাম নহ'ল। সেই বাটপথবিলাক নিৰ্মাণ কৰিব লাগিব, কমিউনিকেশ্যন উন্নতি সাধন, ৰোড কমিউনিকেশ্যনৰ উন্নতি সাধন কৰিব লাগিব। ঠিক তেনেকৈ ডুমডুমা টাউনখনৰ যিটো অল্ড এটি ৰোড, সেই অল্ড এটি ৰোডত এখন ব্ৰিজ নিৰ্মাণ হৈ আছে, এতিয়াও হাফ ডান হৈ আছে। সেইটো সম্পূৰ্ণ কৰাৰ কাৰণে কাম কৰিব লাগিব। তাত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে। বৃহত্তৰ যিটো ডুমডুমা অঞ্চল, মই ডুমডুমা সমষ্টি, ডিগবৈ সমষ্টি, শদিয়া সমষ্টি আৰু মাৰ্ঘেটা সমষ্টিৰ এটা অংশ, এই মিলাই এটাই শিক্ষা অনুষ্ঠান আছে তাত, ডুমডুমা কলেজ। আৰু সেই ডুমডুমা কলেজত মানে যিটো লোড, এই গোটেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে তাত শিক্ষা ল'ব লগা হয়। আৰু মানে বিগত দিনবিলাকত আমি দেখি আহিছোঁ যে শিফ্ট ৱাইজ তাত মানে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলগীয়া হয়, ইমানেই অসুবিধা তাত আছে শিক্ষানুষ্ঠানক লৈ পেলাই। কিন্তু যোৱা বছৰ এটা ভাল, আমাৰ কাৰণে ভাল খবৰ যে তাত মডেল কলেজ এখন স্থাপন হ'বলৈ লৈছে। ইতিমধ্যে তাৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে আৰু যোৱা ছেশ্যনত নামভৰ্তিও হ'ল আৰু পাঠদানো আৰম্ভ হৈছিল। আৰু আমি আশা ৰাখিছোঁ সোনকালে বিল্ডিংখনো নিৰ্মাণ হ'ব, কলেজখনো স্থায়ী কলেজ এখন নিৰ্মাণ হ'ব, মডেল কলেজখন, আৰু ল'ৰা ছোৱালীবিলাকে তাৰ উপকাৰিতা লাভ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। ঠিক ধন্যবাদ জনাইছোঁ। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ, আৰু বহু কথা সুধিবলৈ আছে। ৰাজনীতিলৈ আহি কেনেকুৱা লাগিছে, ৰাজনীতি কৰিম বুলি ভাবিছিল নেকি, বিভিন্ন প্ৰশ্ন আছে। আপোনালোকৰ মনৰ খবৰবোৰ আজি আমি ল'ম আৰু ৰাইজকো জনাম এটা বিৰতিৰ পিছত। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ। মই এতিয়া চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ ওচৰলৈ আহিছোঁ। আশ্ৰাফুল হুছেইন, মই এটা কথা সুধিব খুজিছোঁ যে সমষ্টিটোক লৈ, চেঙা সমষ্টিটোক লৈ আপোনাৰ পৰিকল্পনা কি? এই সমষ্টিটোক আপুনি অনাগত দিনত 5 বছৰত কেনেদৰে সজাই তুলিব বা কি কৰিব? আপোনাৰ নিজৰ কিবা ৰোডমেপ আছে নেকি? অৱশ্যেই এটা পৰিকল্পনা আৰু এটা স্পষ্ট ছবি জনগণক দিয়া গৈছিল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ৰূপত, আৰু সেই ছবিকে অনাগত দিনত বাস্তৱত ৰূপায়িত কৰাটো আমাৰ অন্যতম এটা লক্ষ্য। আৰু সেই ছবিৰ ভিতৰত মূলত আছিল যে আমাৰ চেঙা সমষ্টিটো এটা সমস্যাবহুল সমষ্টি আৰু অতিকৈ পিছপৰা সমষ্টি। আপোনালোকে নিশ্চিতভাৱে জানে যে প্ৰায় 6-7খনমান গাঁও পঞ্চায়ত গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত হৈ আছে, আৰু এই গৰাখহনীয়া সমস্যাটো আমাৰ তাৰ অন্যতম এটা মুখ্যতঃ সমস্যা। গতিকে এই সমস্যাৰ সমাধান কল্পে অনাগত দিনত বিধানসভাৰ মজিয়াত চৰকাৰৰ লগত আমি আলাপ আলোচনাৰ মাধ্যমে এই সমস্যা সমাধানৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ব লাগিব। একেটা সময়তে আপোনালোকে যদি দেখা পায় যে চেঙা সমষ্টিৰ 4টা গাঁও পঞ্চায়ত এলেকাত এটুকুৰা ভূমিৰ পট্টা নাই, তো এইবাৰ যদি চৰকাৰে বিচাৰে, আন্তৰিকতা সহকাৰে যদি এই সমস্যাৰ সমাধান বিচাৰে, তেন্তে নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত আগভাগ ল'ম তেওঁলোকৰ মাটি পট্টাৰ কাৰণে, আৰু আমাৰ সমষ্টিৰ এই মানুহখিনি, ভূমিহীন মানুহখিনি যাতে পট্টা পায় তাৰ ক্ষেত্ৰত। ইয়াৰ উপৰি শিক্ষা ক্ষেত্ৰখনত আমাৰ সমষ্টিৰ এটা বিৰাট ডাঙৰ সমস্যা হৈ আছে। শিক্ষা ক্ষেত্ৰৰ যদি আপুনি দেখা পায়, এতিয়াও এনেকুৱা গাঁও পাব য'ত প্ৰাথমিক বিদ্যালয় পৰ্যন্ত হোৱা নাই। যদিও বা কেতিয়াবা বিদ্যালয় হৈছিল, গৰাখহনীয়াত যোৱাৰ ফলত তাতে আৰু পৰৱৰ্তী সময়ত শিক্ষক নিযুক্তি নতুবা ভৱন নিৰ্মাণৰ কাম চলা নাই। এই যে এই অঞ্চলবিলাক বেচিকেলি চৰাঞ্চলত আছে, নৈপৰীয়া অঞ্চলসমূহত আছে, আৰু শিক্ষকৰ অনুপস্থিতি বা শিক্ষক কম শিক্ষকৰে পাঠদান চলাই থকা, যাৰ ফলত গুণগত শিক্ষাৰ পৰা সমষ্টিৰ শিশু বঞ্চিত হৈ আছে। একেটা সময়তে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত যদি আপুনি চাই, এখন ডাঙৰ কলেজ নাই, কলেজে নাই, হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত একো পঢ়িবলৈ নাই। তো গতিকে এই যে ডাঙৰ ডাঙৰ সমস্যাবিলাক সমষ্টিৰ ভিতৰত ৰৈ আছে, ইয়াৰ উপৰিও ৰাজ্যিক স্তৰত কিছুমান সমস্যা ৰৈ আছে, তাৰ ভিতৰত নাগৰিকত্বৰ সমস্যাটো অন্যতম। আপোনালোকে জানে যে চেঙা সমষ্টিত যিসকল লোক বসবাস কৰে, সেই মানুহখিনি নাগৰিকত্ব সমস্যা বিগত সময়ত কেনেকুৱাকৈ ভাৰাক্ৰান্ত হৈ আছিল। NRCৰ সময়ত আমি হাজাৰ হাজাৰ মানুহক সহায় কৰিবলগীয়া হৈছিল, তেওঁলোকে বিভিন্ন স্থানলৈ হিয়াৰিং দিব যাওঁতে বা তেওঁলোকক ফৰ্ম ফিল আপ কৰোঁতে ইত্যাদি ইত্যাদি ক্ষেত্ৰত। গতিকে এই মানুহখিনি নাগৰিকত্বৰ নামত যি হাৰাশাস্তি হৈ আছে, ডিভোটাৰৰ নামত যি হাৰাশাস্তি হৈছে, এই ক্ষেত্ৰত কেনেকুৱাকৈ আমি ৰিলিফ দিব পাৰোঁ, জনগণৰ সন্মুখত থাকি কাষত থাকি আমি সেইখিনিৰ কাৰণে যত্নপৰ হ'ম। মুঠতে চেঙা সমষ্টিৰ বাট পথৰ পৰা আৰম্ভ কৰি বঞ্চিত জনগণৰ যিসমূহ সমস্যা আছে, সেই সমস্যাসমূহ যুক্তিযুক্তভাৱে, তথ্যগতভাৱে, বস্তুনিষ্ঠভাৱে, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে বিধানসভাৰ মজিয়াত তুলি ধৰি বা বিভিন্ন বিভাগীয় মাধ্যমেৰে তুলি ধৰি সেই সমস্যাসমূহ কেনেকুৱাকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে আহুপুৰুষাৰ্থ কৰিম, আৰু জনগণক যেনেকুৱাকৈ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিম। আমি জনগণক আশাহত নকৰোঁ।
কেতিয়াবা ভাবিছিল নে আপুনি এগৰাকী সাংবাদিক আছিল ইতিমধ্যে সংগঠনো কৰিছিল ছাত্ৰ মুক্তিত আছে আপুনি যে ভাবিছিল নে কেতিয়াবা আগতে মানে স্কুলৰ দিনৰ পৰা বা কেতিয়াবা সময়ত এনেদৰে ৰাজনীতিলৈ আহিম মই বিধায়ক হ'ম এনেকুৱা মনৰ ভাৱ আছিল চাওক সামাজিক মন এটা সৰুৰে পৰাই আছিল আৰু সেই পৰিৱেশ আমি ঘৰৰ পৰাই পাইছিলোঁ আৰু সেই পৰিৱেশৰ বলতে আমি বিভিন্ন সময়ত বিভিন্ন সামাজিক কাজ কামৰ সৈতে সম্পৃক্ত হৈছিলোঁ আৰু সদায় ভাবিছিলোঁ যে সমাজখনক সন্মুখৰ পৰা নেতৃত্ব দিব পাৰিলে কিজানি নিজে সুখী অনুভৱ কৰিম কিবা এটা কণ্ট্ৰিবিউশ্যন মোৰ তৰফৰ পৰা সমাজত থাকি গ'লে ভাল লাগিছিল আৰু সেইকাৰণে সদায় সামাজিক কাজ কামবিলাকক নিজকে লগাই ৰাখিছিলোঁ আৰু তেনেকুৱাকৈ জনগণৰ মাজত যেতিয়া সোমাই গৈছিলোঁ জনগণৰ বিভিন্ন সমস্যাসমূহ যেতিয়া কাকতে পত্ৰে বা টেলিভিছনে যেতিয়া উত্থাপন কৰিবলৈ যত্নপৰ হৈছিলোঁ তেতিয়া জনগণৰ সৈতে এটা সম্পৰ্ক স্থাপন হৈছিল একেদৰে আমাৰ সমাজৰ আমাৰ চেঙা সমষ্টিবাসী জনগণে যেতিয়াই বিপদে আপদে বানপানী হওক বা গৰাখহনীয়াৰ সময়তে হওক বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ বা ক'ভিডৰ সময়তে হওক মানুহ যেতিয়া বিপদত পৰিছিল তেতিয়া জনগণৰ কাষত আমি অতি সাহসিকতাৰে অতি দৃঢ়তাৰে আমি থিয় দিছিলোঁ যিমান সংখ্যক পাৰোঁ আমি মানুহক ছাপোৰ্ট কৰিবলৈ যত্ন কৰিছিলোঁ একেটা সময়তে যদি অসমৰ স্তৰত চাই যে বিভিন্ন সময়তে এই বিজেপি চৰকাৰখন ক্ষমতাত অহাৰ পিছত যোৱাবেলি বিভিন্ন ঠাইত উচ্ছেদৰ নিচিনা এক অমানৱীয় কাৰ্য চৰকাৰে হাতত লৈছিল সেই সময়ত আমি উচ্ছেদৰ বিৰুদ্ধে ষ্টেণ্ড লৈছিলোঁ আৰু জনগণক সহায় সহযোগিতা বা তাৰ আন্দোলনো কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত যেতিয়া উচ্ছেদ হৈ গ'ল তাৰ মানুহখিনিক সহায় সহযোগিতাৰ কাৰণে থিয় দিছিলোঁ একেদৰে যদি আপুনি 2012 চনৰ BTADৰ গোষ্ঠীগত সংঘৰ্ষ চাই 2014 চনৰ সংঘৰ্ষ চাই সেই সময়তো আমি তাতে নিজে সশৰীৰে থাকি মানুহৰ কাৰণে সহায় সহযোগিতাৰ কাৰণে কাম কৰিছিলোঁ অৰ্থাৎ যেতিয়াই মানুহ বিপদত পৰিছে নিজৰ সামৰ্থ্য অনুযায়ী নিজে যিমানখিনি পাৰোঁ লিমিটেশ্যনৰ ভিতৰত থাকি সেইখিনি কৰিবলৈ যত্নপৰ হৈছিলোঁ আৰু যাৰ কাৰণে এটা ইচ্ছা আছিল যে সামাজিক কাজ কামৰ মাজেৰে যিখিনি কাম কৰিব পাৰি থকা নাই সেইখিনি কাম যদি আমি ক্ষমতাত অধিষ্ঠিত হ'ব যদি আমাৰ হাতত পাৱাৰ থাকে তেনেহ'লে আমি তাৰ জৰিয়তে কিজানি কৰিব পাৰিম আৰু সেইবাবেই এটা ৰাজনৈতিক মন লৈ আগুৱাই আহিছিলোঁ আৰু সঁচাকৈ ক'ব লাগিব যে AIUDF দলে আমাক যি মঞ্চ দিছিল AIUDF দলৰ নেতৃবৃন্দে আমাৰ ওপৰত যি আস্থা ৰাখিছিল সেইখিনি নহ'লে আমি কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ পৰা নাই কোনো ধনৱন্ত পৰিয়ালৰ পৰা নোহোৱাকৈ কোনো পদ্মেই চেঙা সমষ্টিৰ পৰা বিধায়ক হ'ব নোৱাৰিলোহেঁতেন একেটা সময়তে চেঙা সমষ্টিৰ জনগণে যুৱ বিধায়ক জিকোৱাৰ যি প্ৰৱণতা আছে চেঙা সমষ্টিত ইতিপূৰ্বে 3জনমান বিধায়ক যুৱক মানুহক জিকুৱাইছিল পৰৱৰ্তী সময়ত তেওঁলোকে 10 বছৰ 15 বছৰকৈ শাসনৰ জৰি পাইছিল তাৰপিছত এই ট্ৰেণ্ডটো চেঙা সমষ্টিত আছিল আৰু এইবাৰো সেই ট্ৰেণ্ডটো আমাৰ পক্ষে আছে আৰু চেঙা সমষ্টিত সদায় কোৱালিটিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল কিন্তু কেতিয়াবা বিকল্প নোপোৱাৰ কাৰণে চেঙা সমষ্টিৰ জনগণে কিন্তু সেই আমাৰ প্ৰতিনিধি সলাব পৰা এই কথাটো অলপ বিশদভাৱে সুধিব খুজিছোঁ যিহেতু আপুনি ৰাজনীতিত নতুন প্ৰথম ভৰি দিছে ৰাজনীতিত প্ৰত্যক্ষ ৰাজনীতিত প্ৰথম ভৰি দিছে এতিয়া আপোনাৰ এবাৰ বিজয়ৰ কৌশলটো কি আছিল ইলেক্ট্ৰেল পলিটিক্সত বা নিৰ্বাচনত কোনো এটা নিৰ্দিষ্ট মন্ত্ৰৰ জৰিয়তে জয়ী হ'ব নোৱাৰি সেই কথাটো এইবাৰ প্ৰমাণ পাইছোঁ আৰু চাব লাগিব যে এইবাৰ যুৱ প্ৰজন্মৰ জনাদেশ কোনপিনে যায় যুৱ প্ৰজন্ম ৱেভ কোনপিনে লৈ যায় সেইফালে এটা বিৰাট এটা মানে লক্ষণীয় হৈ পৰে আৰু সেইটো সমষ্টিবাসীয়ে চাইছিল যে যুৱ প্ৰজন্ম শিক্ষিত প্ৰজন্ম বৈদিক মানুহখিনি একেটা সময়তে দৰিদ্ৰ মানুহখিনিৰ লগত অশিক্ষিত মানুহখিনিৰ লগত আমাৰ সম্পৰ্ক আছিল বা সেই মানুহখিনিও আমাৰ লগত যেতিয়া আহি গ'ল তেতিয়া এটা ৱেভ সঁচা অৰ্থত তৈয়াৰ হ'ল আৰু জনগণে চেঙা সমষ্টিৰ জনগণে বিকল্প সঁচা অৰ্থত বিচাৰি আছিলেই আৰু সেই সময়ত আমি সেই বিকল্প হিচাপে যেতিয়া জনগণৰ সন্মুখত AIUDF দলে আমাক ৰাখিছিল সেই সময়ত আৰু জনগণৰ কাৰণে সহজ হৈ পৰিল আৰু পূৰ্বৰে যিহেতু তেওঁলোকৰ লগত চিনাকি আছিল সম্পৰ্ক আছিল আমাৰ প্ৰতিটো গাঁৱৰ পৰা প্ৰতিটো ৱাৰ্ডৰ পৰা মোৰ ব্যক্তি হিচাপে 10-15জন মানুহক মই ব্যক্তিগতভাৱে মানে ফোন নম্বৰৰ পৰা আৰম্ভ কৰি চিনাকি পৰিচয় কেইবাটাও পৰিয়াল আৰু গাঁৱে আমি থাকিছোঁ ফুৰিছোঁ মানুহৰ মাজত খাইছোঁ আৰু এনেকুৱাকৈ এটা যি সম্পৰ্ক মানে ঘৰুৱা সম্পৰ্ক গঢ়ি লৈ উঠিছিল তাৰ পৰা মানুহে বেছিকৈ তেওঁলোকে আঁকোৱালি ল'বলৈ সহজ পাইছিল আৰু সকলোৰে সৈতে সদায় সুমধুৰ সম্পৰ্ক ৰাখিছিলোঁ আৰু কেতিয়াও মানুহ বিপদত পৰিলে পিঠি দেখুওৱা নাই বুকুৰে সাৱটি লৈছোঁ এই নীতি অৱলম্বন কৰিছিলোঁ কাৰণে কিজানি জনগণে আমাক এইবাৰ জনাদেশ দিছে একেটা সময়তে AIUDF দলৰ প্ৰতি চেঙা সমষ্টিৰ জনগণৰ দুৰ্বলতা আছিল বদৰুদ্দিন আজমল চাহাবৰ ইমেজৰ প্ৰতি মানুহৰ দুৰ্বলতা আছিল কাৰণ বদৰুদ্দিন আজমল চাহাবে যিসমূহ তেওঁৰ দাতব্য সংস্থা আৰু ন্যাসৰ জৰিয়তে চেঙা সমষ্টিৰ যিসমূহ কাম কৰিছে আমাৰ সমষ্টিৰ জুনিয়ৰ কলেজৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ সামাজিক কাজ কাম কৰিছে তাৰ ফলতো কিন্তু প্ৰভাৱিত হোৱা দেখা গৈছে মই আকৌ আহিম কৰিমুদ্দিন বৰভূঞা আছে কৰিমুদ্দিন বৰভূঞা আপোনাৰ সমষ্টিটো বিশেষকৈ সোণাই সমষ্টিৰ এনে কি সমস্যা আছে যিকেইটা সমস্যা আপুনি সমাধান কৰিম বুলি এবাৰ ভাবিছে আৰু এই সমষ্টিটোৰ উন্নয়নৰ কাৰণে আপোনাৰ সপোনটো কি আপোনাৰ কি পৰিকল্পনা সোণাইত ফাৰ্ষ্ট হ'ল পঞ্চায়ত ব্যৱস্থাটো বিৰাট দুৰ্নীতিগ্ৰস্ত যোৱা 5 বছৰে ইমানেই দুৰ্নীতি হৈছে পঞ্চায়তত ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভবিলাক পঞ্চায়তে হওক গ্ৰুপ মেম্বাৰ হওক AP মেম্বাৰ হওক গাঁও সভাৰ যিখিনি প্ৰপ'জেল আছিলে সব নিশ্চাত কৰি বিধায়কে নিজে সেইখিনি টেক আপ কৰিছিল তো এইখিনি এটা অগাধ দুৰ্নীতি হৈছিল সেইটো এটা চেঞ্জ হ'ব সেইটো মোৰ এটা কমিটমেণ্টো আছিল ইলেকশ্যন টাইমত মানে দুৰ্নীতি শেষ কৰা মানে পঞ্চায়তৰ দুৰ্নীতিখিনি শেষ কৰা নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ বিগত 5 বছৰটো আছিল নেকি পঞ্চায়তৰ দুৰ্নীতি একদম মানে সেইটো মেজৰ ইছ্যু আছিল সোণাইত যোৱা 5 বছৰ
আর মেইনলি আমার তাতে ডাঙৰ প্ৰজেক্ট এখন বৰাকৰ ওপৰত এখন ব্ৰিজ বাদ্ৰী ব্ৰিজ বুলি কয় এখন কমপ্লিটেড লাষ্ট 6 ইয়াৰ্ছৰ পৰা এপ্ৰোচটো হোৱা নাই সেইকাৰণে বন্ধ হৈ আছে এইখন ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিব যাতে গভৰ্ণমেণ্ট হ'লে ৰিকুৱেষ্ট কৰি হোক এপ্ৰোচ কৰি হোক বা যেনেকুৱা হোক এইখন এপ্ৰোচটো কমপ্লিট কৰিব লাগে আৰু এখন ITI লাষ্ট 8 ইয়াৰ্ছৰ পৰা অলমষ্ট কমপ্লিটেড 95% কাম কমপ্লিটেড এইখনো ওপেন হোৱা নাই এইখন ওপেন কৰাটো মোৰ এটা প্ৰায়ৰিটি থাকিব তাৰপিছত আমাৰ মোৰ সমষ্টিত আছে শিলচৰ মেডিকেল কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমানে বেয়া হৈছে তলত পানী সোমাই যায় তো এইটো এটা মই আগৰ পৰা শিলচৰ মেডিকেল কলেজ এইটো মোৰ সমষ্টিত পৰে শিলচৰ মেডিকেল কলেজখনলৈ মই যোৱা 2 বছৰৰ পৰা বহুত চেষ্টা কৰি আছোঁ ফাণ্ড এলোকেশ্যনো হৈছে এইখিনি আমি বিচাৰিম যে যিমান সোনকালে হয় পেণ্ডামিক গ'লে এইটোৰ কাম যাতে ষ্টাৰ্ট হয় এইটোলৈ মই পাৰ্চু কৰিম আৰু মোৰ 5খন আছে হায়াৰ ছেকেণ্ডাৰী স্কুল নামি দামী এখন ৰামদুলাল হায়াৰ ছেকেণ্ডাৰী স্কুল এখন আমাৰ নিত্য গোপাল হায়াৰ ছেকেণ্ডাৰী স্কুল এখন মল্লিক চৌধুৰী মেমৰিয়েল হায়াৰ ছেকেণ্ডাৰী এখন বাগপুৰ হায়াৰ ছেকেণ্ডাৰী এই 4খন 5খন মোৰ হায়াৰ ছেকেণ্ডাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ অতি বেয়া বহুত পুৰণা স্কুল এইখিনি তাত ষ্টুডেণ্টও বহু আছে এইখিনি এটা আছে 2খন কলেজ আছে এইখিনি মেইনলি মানে মোৰ এডুকেশ্যনৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি সেইখিনি মোৰ প্ৰায়ৰিটিত থাকিব আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে কানেক্টিভিটি মোটামুটি ভাল বুলি ক'ব পাৰোঁ আগৰ পৰাই সোণাইৰ কানেক্টিভিটি ভাল এই ব্ৰিজ এখন 2খন হৈ গ'লে আৰু বিশেষ একো নাই কিন্তু ৰুৰেল মাৰ্কেটখিনি পপুলেশ্যন বহুত আছে ৰুৰেল মাৰ্কেটখিনি যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ মাৰ্কেটৰ ডেভেলপ কৰিব পাৰোঁ মাৰ্কেট ডিচেণ্ট্ৰেলাইজেশ্যনৰ মোৰ এটা প্লেনিং আছে এতিয়া টাউনৰ ট্ৰেফিকো কণ্ট্ৰল হ'ব প্লাছ আমাৰ নতুনকৈ গাঁৱত এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব আমিতো গভৰ্ণমেণ্ট চাকৰি দি নোৱাৰিম সৰু সৰুকৈ হ'লেও ট্ৰাই কৰিম আৰু মই নিজে এটা ইনিচিয়েটিভ পাৰ্চনেল মোৰ এটা ড্ৰিম আছে আমাৰ তাত মিক্স ভোটাৰ আছে অল কাষ্ট কমিউনিটি আছে তাত সবৰ মাজত মহিলাবিলাক বহুত প্ৰগ্ৰেছিভ তাত স্কিল বহুত মহিলা আছে আমি তেওঁলোকক ভাবিছোঁ যে এটলিষ্ট 5টা জোনত 5টা মহিলা মাৰ্কেট কৰিম সৰু হ'লেও 5 to 10 নাম্বাৰছৰ শ্বপ দি হ'লেও এখন সৰু সৰু মাৰ্কেট গাঁৱত যাতে মহিলাবিলাক নিজে তাত বিজনেছ কৰিব পাৰে ষ্টাফখিনিও মহিলা হ'ব পাৰে পুৰা টোটেল মহিলা মাৰ্কেট মোৰ ফাৰ্ষ্ট ষ্টেপ থাকিব মোৰতো ইমান ফাণ্ড ক'ত পাম বাট MLLADৰ পৰা হ'লেও সৰু সৰুকৈ ইয়াৰলি এখনকৈ কৰাৰ এটা চেষ্টা কৰিম এইটো মোৰ এটা পাৰ্চনেল ড্ৰিম আছে আৰু উইমেন এম্পাৱাৰমেণ্টৰ বহুত প্ৰয়োজন আছে বিশেষকৈ মাইনৰিটি মানুহৰ মাজত এইটো বহুত প্ৰেজেণ্টলি মানে একদম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব লাগে এইটো ধন্যবাদ মই পুনৰ আহিম এটা বিৰতি ল'ব লগা হৈছে বিৰতিৰ পিছত আহিম মই ভাস্কৰ বৰুৱাৰ ওচৰলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া যাব খুজিছোঁ তিতাবৰলৈ য'ত উপস্থিত আছে তিতাবৰৰ এবাৰ নৱনিৰ্বাচিত বিধায়ক ভাস্কৰ বৰুৱা ইতিমধ্যে আপোনাৰ সমষ্টিটোৰ মুখ্যমন্ত্ৰীৰ সমষ্টি আছিল ইতিমধ্যে যথেষ্টখিনি কাম কৰি থৈ গৈছে তেখেতে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই তেনেহ'লে আপোনাৰ সমষ্টিটোক লৈ আপোনাৰ কি সপোন আছে বা পৰিকল্পনা কি আছে যে তিতাবৰক এনেধৰণে সজাম বা এইটো কাম মই কৰিবলৈ বাকী থাকি গ'ল এইটো কাম কৰিম এনেকুৱা কিবা এটা সপোন সকলোৰে থাকে আপোনাৰ কি আছে এইখিনিতে মই ক'ব লাগিব প্ৰয়াত তৰুণ গগৈ ছাৰৰ এটা গ্ৰেটাৰ তিতাবৰ পানী যোগান আঁচনি এটা অভিলাষী আঁচনি আছিলে সেই আঁচনিটো বহুখিনি কাম ৰৈ গ'ল এতিয়া বহুত জেগাত তিতাবৰৰ ৰাইজে পানী পোৱা নাই মই আপোনালোকৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাইছোঁ যে তিতাবৰৰ যিটো আমাৰ পানী যিটো আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ তাত যথেষ্ট পৰিমাণে আৰ্ছেনিক আছে সেই আৰ্ছেনিক মুক্ত পানীৰ কাৰণে ছাৰে যি গ্ৰেটাৰ তিতাবৰৰ পানী যোগান আঁচনি তেখেতে আৰম্ভ কৰিছিলে সেই পানী দৈয়াং নদী আৰু ধনশিৰি নদীৰ পৰা তেওঁ পানীৰ আনি সেই পানী ফিল্টাৰ কৰি পেলাই সমগ্ৰ তিতাবৰ এৰিয়াত দিবৰ কাৰণে তেওঁ এই আঁচনি লৈছিলে কিন্তু সেই আঁচনিত যথেষ্টখিনি পৰৱৰ্তী সময়ত বহু জেগাত সম্পূৰ্ণ নহ'ল এতিয়া মোৰ প্ৰথম কৰ্তব্য হৈছে সেই আসোঁৱাহখিনি দূৰ কৰি পেলাই মই যাতে কামখিনি মই কৰিব পাৰোঁ ইতিমধ্যে মই আমাৰ তিতাবৰত থকা যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ লগত মই কথা পাতিছোঁ আৰু তেখেতো যথেষ্ট উৎসাহী এই ক্ষেত্ৰত আমাক সহায় কৰিবলৈ ইয়াৰ উপৰিও ছাৰৰ দিনত যথেষ্টখিনি ইয়াত আমাৰ তিতাবৰত ৰাস্তা পদূলি আমাৰ ছাৰে বনালে কিন্তু বৰ্তমান বহুখিনি ৰাস্তাৰ অৱস্থা অতি শোচনীয় বিশেষকৈ আমাৰ যিকেইটা মেইন ৰাস্তা বিশেষকৈ ধোদৰালিৰ পৰা আমাৰ বৰহলালৈ যোৱা যি সংযোগী পথ আৰু প্ৰাইম মিনিষ্টাৰ গ্ৰাম চড়ক যোজনাৰ অধীনত থকা বহু ৰাস্তা ভাগি ছিগি গৈছে
সেই ৰাস্তাসমূহ মই অনতিপলমে মই মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ বাবে যাতে সুচল হয় তাৰ মই ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে তিতাবৰত অন্যান্য আৰু বহুখিনি আমাৰ সমস্যা আছে। সেইখিনি সমস্যাৰ বিশেষকৈ আমাৰ যি তিতাবৰত আমাৰ এক যান জঁটৰ এটা সমস্যা আছে। এটাই ৰাস্তা, সেই ৰাস্তাও প্ৰয়াত তৰুণ গগৈ ছাৰে এটা বাইপাছ বনাবৰ কাৰণে তেখেতে অভিলাষী আঁচনি তেখেতে গ্ৰহণ কৰিছিলে আৰু ৰাস্তাৰ কাম ইতিমধ্যে আৰম্ভ হৈছিলে। কিন্তু যিহেতু তেখেতৰ পাছলৈ সেই কামখিনি সময় কমি অহাৰ বাবে এই কামটো সম্পূৰ্ণ নহ'ল। সেই কামটো মই এই বৰ্তমান নতুন চৰকাৰৰ মই সহায়ত মই সম্পূৰ্ণ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। ইয়াৰ লগতে তিতাবৰৰ যি আমাৰ অন্যান্য সমস্যাৰ লগত আমাৰ যি নিবনুৱা সমস্যা আছে, তিতাবৰ এতিয়াও যদিও আমাৰ মহকুমাৰ ঘোষণা হ'ল, এই মহকুমা সম্পূৰ্ণভাৱে এতিয়াও এই মহকুমাৰ বহুখিনি কাম বাকী আছে। যেনেকৈ ইয়াত এটা আমাক আৱৰ্ত ভৱন লাগে, এখন জেইল লাগে, এনেকুৱা ধৰণৰ সমস্যা আছে। তাৰ লগতে আমাৰ মই হস্পিটেলখিনি ইতিমধ্যে মই পৰিভ্ৰমণ কৰি মই দেখিছোঁ যে সেই যথেষ্টখিনি আমাৰ সেই হস্পিটেলত কৰিব লগা কাম আছে। বৰহোলা অঞ্চলতেই হওক বা আমাৰ অন্যান্য যিবোৰ ঠেঙাল অঞ্চলত হওক, সেইবিলাকৰ যিবোৰ হস্পিটেল আছে তাত বহু ধৰণৰ কাম কৰিব লগা আছে। মই আশা ৰাখিছোঁ অনাগত সময়ত মই সেই হস্পিটেলখিনি যথেষ্ট উন্নত কৰিবলৈ মই সক্ষম হ'ম আৰু ৰাইজক মই সেৱা আগবঢ়াই যাবলৈ মই যথেষ্টখিনি মই চেষ্টা কৰি আগবাঢ়ি যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। হয়, ধন্যবাদ। মই পুনৰ আহিম, আপুনি লাইনত থাকক, আপোনাৰ ওচৰলৈ পুনৰ আহিম বিশেষ এটা প্ৰশ্ন লৈ। প্ৰশ্নটো এনেকুৱা ধৰণৰ যে তিতাবৰ সমষ্টিৰ এইবাৰ প্ৰাৰ্থিত্ব ঘোষণাৰ ক্ষেত্ৰত, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ঘোষণাৰ ক্ষেত্ৰত বিভিন্ন নাম উচ্চাৰিত হৈছিল। কোনো সময়ত উচ্চাৰিত হৈছিল গৌৰৱ গগৈৰ নামেই, কোনো সময়ত এনেকুৱা ধৰণৰ যে গৌৰৱ গগৈৰ পত্নী বা বিভিন্ন ধৰণৰ নাম এনেকুৱা উচ্চাৰিত হৈছিল। তাৰ মাজতে আপুনি এবাৰ প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হ'ল, এই কাৰণটো কি? এইটো সুধিম আপোনাক বিৰতিৰ পিছত। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ। সবিশেষলৈ মই ভাস্কৰ বৰুৱাক সুধিছিলোঁ বিৰতিলৈ যোৱাৰ আগতে প্ৰশ্ন যে আপোনাৰ সমষ্টিত, তিতাবৰ সমষ্টিত এবাৰ তৰুণ গগৈৰ পিছত কোনে প্ৰাৰ্থিত্ব পাব তাক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছিল, বিভিন্ন নাম ওলাইছিল। তাৰ মাজতে আপুনি প্ৰাৰ্থিত্ব পোৱাৰ আঁৰত কি আছিল? এইটো আপোনালোকে মোৰ সৌভাগ্য বুলিও ক'ব পাৰে। মই আচলতে ৰাজনীতিৰ পথাৰখনত মই কোনোদিন প্ৰত্যক্ষভাৱে মই জড়িত নাছিলোঁ। মই কংগ্ৰেছৰ নেপথ্যত থকা এজন অক্লান্ত মই কৰ্মী আৰু মোৰ তিতাবৰৰ জনসাধাৰণৰ লগত বিগত 3 দশক জুৰি অতি ভাল সম্পৰ্ক মোৰ আছে। আৰু ইয়াৰ উপৰি মই তিতাবৰৰ খেল জগতখনৰ লগত মই আজি বহু বছৰ ধৰি মই জড়িত। আৰু তিতাবৰৰ যি উন্নয়ন, সেই উন্নয়নৰ লগত মই জড়িত এজন মই ব্যক্তি। সেইকাৰণে মোৰ জনসাধাৰণৰ লগত মোৰ যি সুসম্পৰ্ক আছিলে, সেই সুসম্পৰ্কৰ কাৰণে হয়তো দলে মোক আস্থাত ল'লে আৰু মোক তেওঁলোকে টিকেট দিয়াৰ বাবে মই নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ আৰু মই আজি জয়ী হৈ আপোনালোকৰ আগত জনপ্ৰতিনিধি হিচাপে মই আপোনালোকৰ আগত চিনাকি দিব পাৰিছোঁ। এইবাৰ নিৰ্বাচনত বিজয়ী হ'বৰ বাবে আপুনি বৰ বিশেষ কষ্ট কৰিব লগা হোৱা নাছিল নেকি? কাৰণ এনেকুৱা কথাও কৈছে যে ইতিমধ্যে এই তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ দখললৈ আহিব বুলি সকলো নিশ্চিত আছিল, কাৰণ প্ৰয়াত তৰুণ গগৈ এটা চেণ্টিমেণ্ট আছিল, তেওঁ কৰি থৈ যোৱা কামখিনি আছিল। সেইকাৰণে আপুনি এইবাৰ বৰ বিশেষ জয়ী হ'বৰ কাৰণে বিশেষ কষ্ট কৰিব লগা নহ'ল নেকি? সেইটো কথা সঁচা, কাৰণ ছাৰে যথেষ্টখিনি কাম কৰিছিলে। ছাৰৰ এক যথেষ্ট ভাল ভাৱমূৰ্তি আছিলে আৰু ছাৰ তিতাবৰবাসীৰ মাজৰ পৰা ছাৰৰ স্মৃতি কেতিয়াও শেষ হৈ নাযায়। সেইটো এটা ডেফিনেটলি এটা প্লাছ পইণ্ট আছিলে, যাৰ বাবে মোৰ এই নিৰ্বাচনী যুদ্ধখনত অৱতীৰ্ণ পাবৰ কাৰণে যথেষ্ট সহজ হৈছিলে। আৰু ইয়াৰ উপৰিও তিতাবৰ যিসকল কংগ্ৰেছ কৰ্মী, তিতাবৰ ব্লক কংগ্ৰেছ, এই সকলো কৰ্মী আৰু ব্লক কংগ্ৰেছৰ সকলোখিনি বিষয়ববীয়াই তেখেতসকলে মোক যথেষ্ট সহায় কৰিছিলে। আৰু আমাৰ তিতাবৰত কংগ্ৰেছৰ ভেটি সবল কৰি ৰখাত তিতাবৰৰ মই যিসকল কংগ্ৰেছ কৰ্মী, তেওঁলোকৰ মই নাম ল'বই লাগিব। তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ যে দলটো তেওঁলোকে খুব ভালভাৱে সুসংগঠিত কৰি ৰাখিছে। আৰু যিহেতু মই এজন পুৰণা কংগ্ৰেছ কৰ্মী, মই যোৱাৰ লগে লগে তেওঁলোক যথেষ্ট উল্লাসিত হৈছিলে। আৰু ইয়াত এটা তিতাবৰৰ ৰাইজৰ এটা ডিমাণ্ড আছিলে যে তিতাবৰে এজন স্থানীয় প্ৰাৰ্থী
প্ৰাৰ্থী লাগে সেই স্থানীয় প্ৰাৰ্থীৰ কথাটো দলক তেওঁলোকে অৱগত কৰিছিলে আৰু যেতিয়া এজন স্থানীয় প্ৰাৰ্থী মই তিতাবৰৰ এজন স্থানীয় লোক যেতিয়া মোক দলে টিকেট দিলে তিতাবৰবাসী যথেষ্ট উৎফুল্লিত হৈ তেওঁলোকে সকলো প্ৰকাৰে মোক তেওঁলোকে সহায় কৰি মোক এই জয়যুক্ত হোৱাত সহায় কৰিলে ধন্যবাদ জনাইছোঁ আপোনাৰ ৰূপেশ গোৱালাৰ ওচৰলৈ আহিছোঁ ৰূপেশ গোৱালা আপোনাৰ এবাৰ নিৰ্বাচনত বিজয়ী হোৱাৰ কৌশল কি আছিল মই পূৰ্বে উল্লেখ কৰিছিলোঁ যে বিগত 15 বছৰ ধৰি ডুমডুমা সমষ্টিত ৰাইজে বিচৰা ধৰণে কোনো কাম নহ'ল বাট পথৰ অৱস্থাই কওক স্বাস্থ্য খণ্ডতে কওক শিক্ষা দীক্ষা ইত্যাদি বিভিন্ন ক্ষেত্ৰত ৰাইজে কোনো ধৰণৰ উন্নতি দেখা নাপালে আৰু সেইকাৰণে ৰাইজে মন বান্ধি লৈছিল যে এইবাৰ তেওঁলোকে পৰিৱৰ্তন সাধিব আৰু মই যেহেতু সমাজ জীৱনৰ লগত বহুত আগৰ পৰাই জড়িত হৈ আছোঁ যেতিয়া মানে এই ৰাজনীতি কি বস্তু বুজি নাপাওঁ সেইটো সময়তো সমাজৰ বিভিন্ন কাম কাজৰ লগত এটা সাধাৰণ যুৱকে যেনেকৈ কাম কৰে বিভিন্ন ক্ষেত্ৰত মানে মই এটা সৰু উদাহৰণ আপোনালোকক ক'ব খুজিছোঁ মই বাদলাপেটা চাহ বাগিচাত 10 নম্বৰ লাইনত থাকোঁ আৰু সেই লাইনত মই যেতিয়া ক্লাছ 9 বা 10ত পঢ়ি আছিলোঁ সেই সময়ত তাত চুলাই মদৰ খুব প্ৰচলন আছিল প্ৰায় মানে আমাৰ গোটেই লাইনখনত 120টা ঘৰ আছে আৰু সেই 120টা ঘৰৰ ভিতৰত 26টা ঘৰতে মানে চুলাই মদ বিক্ৰী হৈছিল তো মই আৰু আমাৰ এটা টিম আছিল আমাৰ যুৱ বন্ধুসকল আছিল আমাৰ অলপ আমাতকৈ অকণমান আমাৰ লাইন চকীদাৰ এনেকুৱা কেইবাজনো আমাৰ এটা টিম আছিল আৰু সেই টিমটোৱে কাম কৰি পেলাই 6 মাহ কাম কৰি চুলাই মদ আমি বন্ধ কৰিছিলোঁ আৰু মই গৌৰৱেৰে ক'ব পাৰোঁ যে আজিৰ তাৰিখত সেই বাদলাপেটা চাহ বাগিচাৰ সেই লাইনটোত চুলাই মদৰ কোনো প্ৰচলন নাই তো সেই তেনেদৰে আমাৰ মানে সামাজিক কাম কাজৰ আৰম্ভণি হ'ল আৰু পৰৱৰ্তী সময়ত মই যেতিয়া কলেজলৈ গ'লোঁ তেতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত হ'লোঁ আৰু কলেজৰ পৰা ওলোৱাৰ পিছত চাহ মজদুৰ সংঘৰ লগত মানে সম্পৰ্ক হ'ল আৰু আজি প্ৰায় 20 বছৰে মই চাহ মজদুৰ সংঘৰ লগত জড়িত হৈ আছোঁ ডুমডুমা অঞ্চলৰ বাগিচাবিলাকতে হওক বা অন্যান্য গাঁও অঞ্চলতে হওক বিভিন্ন ধৰণৰ সামাজিক কাম কাজ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আদিত ৰাইজৰ লগত এটা সম্বন্ধ আছে যেতিয়াই কিবা এটা মানে অসুবিধা হয় ডাঙৰ কিবা অসুবিধাৰ সৃষ্টি হয় তেতিয়া সদায় থিয় দিওঁ ৰাইজৰ কাষত আৰু সেইকাৰণে হয়তো ৰাইজে অন্তৰ খুলি আশীৰ্বাদ দিলে আৰু সকলোৱে কয় যে ডুমডুমা কংগ্ৰেছৰ দুৰ্গ কিন্তু কংগ্ৰেছৰ দুৰ্গ বুলি কয় কিন্তু এইবাৰ ৰাইজে মানে সকলোকে আচৰিত কৰি পেলাই মানে মোক আশীৰ্বাদ দিলে ভোট যুদ্ধত জয়যুক্ত কৰালে আৰু সেইকাৰণে মই সদায় মানে ডুমডুমা সমষ্টিৰ ৰাইজৰ কাৰণে আন্তৰিকতাৰে কাম কৰিম তেওঁলোকে কেতিয়াও যাতে মানে মোক লৈ নিৰাশ হ'ব লগা নহয় মই সেই সুযোগটো কেতিয়াও ৰাইজক নিদিওঁ আৰু এটা কথা মই এই সুযোগতে ক'ব খুজিছোঁ যে আমাৰ গোটেই ডুমডুমা অঞ্চল গোটেই অসমৰে এইটো সমস্যা কিন্তু ডুমডুমা অঞ্চলত এটা কথা লক্ষ্য কৰিবলগীয়া যে তাত কোনো ধৰণৰ উদ্যোগ ইত্যাদি নাই বাগিচাবিলাক আছে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু ডিগবৈ সমষ্টিত হিন্দুস্তান ইউনিলিভাৰৰ এখন কাৰখানা আছে কিন্তু তেনেকৈ নিয়োগ সৃষ্টি কৰিব পৰাকৈ কোনো ধৰণৰ সুবিধা তাত নাই বাগিচা অঞ্চলত এতিয়া লাহে লাহে নিবনুৱা সমস্যা বাঢ়ি আহিছে আপোনালোকে সকলোৱে গম পায় যে বাগিচাবিলাকত এটা লিমিটেড মানুহে কাম কৰিব পাৰে কেজুৱেল ৱাৰ্কাৰ আৰু টেম্পৰাৰী ৱাৰ্কাৰ ঠিক তেনেকৈ গাঁও অঞ্চলতো 2-এজন লোকৰ ক্ষুদ্ৰ চাহ বাগিচা আছে কিন্তু তাৰ বাদে কৰ্মসংস্থাপন সৃষ্টি কৰিব পৰাকৈ তেনেধৰণৰ কোনো সুবিধা নাই তো আমি ভৱিষ্যত দিনবিলাকত এইটো অকল মই বিধায়ক হোৱাৰ কাৰণে এই কথাটো কৈছোঁ তেনেকুৱা কোনো কথা নাই মই বিগত সময়ছোৱাত মই সদায় এই কথাটো চিন্তা কৰোঁ যে আমি কেনেকৈ নিয়োগ সৃষ্টি কৰিব পাৰোঁ কেনেকৈ মানে যুৱকসকলে 2 পইচা উপাৰ্জন কৰিব পাৰে তেনেকুৱা পথ ওলাব পৰা যায় তাৰ কাৰণে মই নিজেই সদায় চেষ্টা কৰিছিলোঁ আৰু মই নিজেই তেনেকুৱা ধৰণৰ কাম কৰি ভাল পাওঁ আপোনালোকক মই এই চেনেলৰ যোগেদি মই জনাব খুজিছোঁ যে মই নিজে ফাৰ্মিং কৰোঁ মোৰ সৰু গটাৰী আছে মোৰ সৰুকৈ পল্ট্ৰি আছে মই ডেইৰীও কৰিছোঁ সদায় মানে মোৰ 100 লিটাৰমান গাখীৰ হয় আৰু সেইটো মোৰ টাউনত কাউণ্টাৰ আছে মই নিজে বিক্ৰী তো তেনেধৰণৰ যদি আমি এটা গ্ৰাম্য মানে অৰ্থনৈতিক টনকিয়াল কৰাৰ ক্ষেত্ৰত এটা যদি আমি অভিযান চলাব পাৰোঁ আৰু নিবনুৱা যুৱক যুৱতীসকলক যাতে কৰ্মমুখী কৰি তেওঁলোকৰ কিছু স্বনিয়োজন আঁচনিৰ সৃষ্টি কৰি পেলাই যাতে আমি এটা মানে বিপ্লৱ আৰম্ভ কৰিব পাৰোঁ তেনেকুৱা এটা পৰিকল্পনা মই পুহি ৰাখিছোঁ কিমান দূৰ সফল হ'ব পাৰোঁ মই নাজানো কিন্তু নিশ্চয় আন্তৰিকতাৰে এই ক্ষেত্ৰত মই কাম কৰিবলৈ চেষ্টা কৰিম বিশেষকৈ আপোনাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ যথেষ্ট সংখ্যক ভোটাৰ আছে এই চাহ জনগোষ্ঠীৰ এই ভোটাৰসকলৰ বাবে বা সেই লোকসকলৰ বাবে বাগিচাসমূহৰ ক্ষেত্ৰত
আপুনি কি কৰিম বুলি ভাবে যে কিটা ইমান দিনে স্বাধীনতাৰ কালছোৱাত ইমান দিনে কি কৰা নহ'ল সেই জনগোষ্ঠীৰ লোকসকলৰ কাৰণে যিটো আপুনি কৰিম বুলি ভাবিছে নাই চাহ বাগিচাৰ যিটো ক্ষেত্ৰ এইটো এটা বহল ক্ষেত্ৰ আৰু ইয়াত কৰিবলগীয়া যথেষ্ট কাম আছে ইণ্ডাষ্ট্ৰী হিচাপে এটা কিছু কাম কৰিবলগীয়া আছে আৰু সামাজিক দিশত অৰ্থনৈতিক দিশত শৈক্ষিক দিশত সকলো ক্ষেত্ৰতে কাম কৰিবলগীয়া আছে এতিয়া চাহ উদ্যোগটোৰ কথা যদি আমি ক'বলৈ যাওঁ চাহ শ্ৰমিকসকলে বা আমি চাহ মজদুৰ সংঘই বিভিন্ন সময়ত আমি দাবী কৰি আহিছোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পাব লাগিব এবাৰ নিৰ্বাচনত এটা ডাঙৰ ইছ্যু আছিল বিজেপিয়ে উত্থাপন কৰে কংগ্ৰেছে আৰু শেহতীয়াকৈ চৰকাৰে আমাৰ চৰকাৰে শেহতীয়াকৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কাৰণে অন্তৰ্বৰ্তীকালীন বৃদ্ধিৰ বাবে এখন জাননীও জাৰি কৰিছিল কিন্তু দুৰ্ভাগ্যৰ কথা কিছু 17টা কোম্পানী প্ৰায় 17টা চাহ কোম্পানীয়ে কোৰ্টত গ'ল আৰু তাৰ কাৰণে আজি বিষয়টো ওলমি আছে আৰু আমি আশাবাদী যে অতি শীঘ্ৰে ন্যায়ালয়ে শ্ৰমিকৰ পক্ষত ৰায় দিব বুলি আমি আশাবাদী আৰু খুব 1-1.5 মাহৰ ভিতৰতে বিষয়টো মীমাংসা হ'ব আৰু শ্ৰমিকসকলে তেওঁলোকে আশা কৰা ধৰণে মজুৰি লাভ কৰিব পাৰিব কিন্তু সেই যিটো বৃদ্ধি হ'ব সেইটো যথেষ্ট নহ'ব আৰু আমি আশা ৰাখিছোঁ যে আমাৰ চৰকাৰে অতি শীঘ্ৰে মানে চূড়ান্ত সিদ্ধান্তও ল'ব মজুৰিৰ ক্ষেত্ৰত আৰু শ্ৰমিকসকলে ভাল মজুৰি লাভ কৰিব পাৰিব ইয়াৰ লগতে আমাৰ চাহ শ্ৰমিক ৰাইজৰ জনজাতিকৰণৰ বিষয়টো আছে আমাৰ ভূমি সেইটো এটা প্ৰধান বিষয় এটা পলিটিকেল বিষয় হয় আৰু ভূমি পট্টাৰ বিষয়টো আছে কিন্তু বিগত সময়ছোৱাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থকা সময়ত অকল চাহ জনগোষ্ঠীৰ নহয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এটা ভাল গতি লাভ কৰিছিল আৰু এটা ভাল পৰ্যায় পাইছেগৈ আৰু আমি সম্পূৰ্ণৰূপে আশাবাদী যে ভৱিষ্যত দিনবিলাকত এইটো চূড়ান্ত ৰূপ ল'ব আৰু আমাৰ এই 6 জনগোষ্ঠী ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশাবাদী আৰু কিছুমান সমস্যা আছে যেনে বাগিচাৰ ৰাইজে বিভিন্ন আজি প্ৰায় 150 বছৰ হ'ল এই 150 বছৰ বাগিচাৰ ৰাইজে বংশানুক্ৰমে বাগিচাৰ লাইনৰ লেবাৰ কোৱাৰ্টাৰত বসবাস কৰে আৰু অতি দুৰ্ভাগ্যৰ কথা যে 5% মানুহৰহে নিজৰ মাটি আছে 95% মানুহৰ মাটি বাৰী নাই এতিয়া চৰকাৰী যিবিলাক সুবিধা আহে এতিয়া পানী যোগানৰ বিভিন্ন ৰকমৰ আঁচনি আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি আহিছে এই আঁচনিবিলাকৰ মানে প্ৰকৃততে তেওঁলোকে বেনিফিট পাব পৰা নাই তেওঁলোকে বাগিচাৰ মেনেজমেণ্টে বহু বাগিচাত NOC দিব নোখোজে কাৰণ সেইটো বাগিচাৰ মাটি গতিকে তেওঁলোকে ঘৰ সাজিবলৈ তেনেকৈ অনুমতি দিব নোখোজে অৱশ্যে বহু জেগাত আমিও চেষ্টা কৰোঁ চৰকাৰৰ তৰফৰ পৰাও চেষ্টা কৰা হয় পঞ্চায়তবিলাকেও চেষ্টা কৰে কিছু উপকৃত হৈছে কিন্তু সম্পূৰ্ণৰূপে এই আঁচনিৰ লাভ বাগিচাৰ ৰাইজে উঠাব পৰা নাই সেইকাৰণে আমি দাবী কৰিছিলোঁ এটা সময়ত যে চাহ শ্ৰমিকসকলক অতি কমে একঠা হ'লেও মাটি দিব লাগে যাতে ঘৰ ভেটি সাজি তেওঁলোকে থাকিব পাৰে এই সমস্যাবিলাক আছে আৰু শিক্ষা ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে গোটেই অসমত বাগিচা অঞ্চলত 119টা স্কুল নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছিলে আৰু প্ৰায় 1-2 মাহৰ ভিতৰত চাগে গোটেইখিনি স্কুল সম্পূৰ্ণ হৈ যাব কিন্তু তাতকৈও ডাঙৰ এইটো এটা আদৰণীয় পদক্ষেপ চৰকাৰৰ তৰফৰ পৰা খুব সুন্দৰ পদক্ষেপ এটা গ্ৰহণ কৰিছিল আৰু এইটো মানে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এইটো সম্ভৱ হৈছিল কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আছে সেই বিষয়টো হ'ল বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহ কোম্পানীয়ে চলায় বাগিচাৰ মালিকে চলায় আৰু যিহেতু বাগিচা বনোৱা আইনখনত লিখা আছে সেইকাৰণে তেওঁলোকে এখন স্কুল নিৰ্মাণ কৰি দিছে 2-এজন শিক্ষক দিছে কিন্তু শিক্ষাৰ মানদণ্ড একেবাৰে বেয়া গতিকে আমি বাৰম্বাৰ কৈ আহিছিলোঁ বিগত দিনবিলাকত যে এই বিদ্যালয়সমূহ চৰকাৰীকৰণ হ'ব লাগে চৰকাৰে ল'ব লাগে যাতে শিক্ষাৰ মানদণ্ড উন্নত হ'ব বিল্ডিংখন ভাল হ'ব শিক্ষক যাতে ৰেচিঅ'মতে পায় এই কথাবিলাক আমি বিভিন্ন শিক্ষাৰ দিশত যথেষ্ট সমস্যা আছে এই সমস্যাসমূহ আপুনি শাসকীয় দলৰ এজন বিধায়ক এবাৰ নিশ্চয়কৈ এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি চেষ্টা কৰিব এটা বিৰতি ল'ব খুজিছোঁ পুনৰ বিৰতিৰ পিছত আকৌ উভতি আহিম এই আলোচনাৰ মাজলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া আশ্ৰাফুল হুছেইনৰ ওচৰলৈ আহিছোঁ বিষয়টো এনেকুৱা ধৰণৰ এইবাৰ অসমৰ নিৰ্বাচনত এটা ধৰ্মীয় মেৰু বিভাজনৰ কথা আহিল আৰু ধৰ্মীয় মেৰু বিভাজন হ'লো যে এই আপোনাৰ সমষ্টিত ইয়াৰ কিবা প্ৰভাৱ পৰিলেগৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আমাৰ সমষ্টিত এই প্ৰভাৱ মুঠেই পৰা নাই বুলি ক'ব পাৰি কাৰণ হিন্দু মুছলমান উভয়ে আমাক ভোট দিছে কংগ্ৰেছতো দিছে AGPতো দিছে গতিকে সেইবিলাক বিষয়লৈ আমাৰ চেঙা সমষ্টিৰ জনগণে মূৰ ঘুমোৱা নাছিল
জনগণে মূৰ ঘমাইছিল যে পৰিৱৰ্তন হ'ব লাগে আৰু পৰিৱৰ্তন কেনেকৈ হ'ব, কাৰ দ্বাৰা হ'ব, আৰু পৰিৱৰ্তন হ'লে কি লাভ হ'ব আৰু কোনে লাভ কৰি দিব সেই ক্ষেত্ৰত। আৰু সেই ক্ষেত্ৰত জনগণৰ অংকত জনগণৰ তৰ্জনীত দেখা গৈছে যে AIUDFৰ পক্ষত, মহাজোঁটৰ পক্ষত আৰু আশ্ৰাফুল হুছেইনক ভোট দিলে জনগণ আশ্বস্ত হ'ব পাৰিব, জনগণে এটা বিশ্বাস আমাৰ ওপৰত ৰাখিছিল আৰু সেইকাৰণে আমি ভোট পাইছোঁ। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে আমি জনগণৰ কাৰণে যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব লাগিব। আৰু জনগণৰ আমি বিশ্বাস কৰোঁ যে সমাজ এখন আগুৱাই যাবলৈ হ'লে শৈক্ষিক, সামাজিক, বৌদ্ধিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক নিৰ্মাণৰ আন্দোলনৰ প্ৰয়োজন। গতিকে সমাজ এখন কেৱল এটা দিশেৰে যে আগুৱাই গ'লে যে সেই সমাজখন সফল হ'ব পাৰিব বা তেওঁলোকৰ মাৰ্গ স্থানত উপনীত হ'ব পাৰিব সেইটো নহয়। গতিকে আমি শৈক্ষিক ক্ষেত্ৰখনত যেনেকুৱাকৈ গুৰুত্ব দিব লাগিব। আমি কৈছোঁ যে চেঙা সমষ্টিত যথেষ্টখিনি চৰ অঞ্চল আছে। আপুনি নিশ্চয় জানে যে গোটেই অসমত 2251খন চৰ গাঁও আছে আৰু এই ছাৰ্ভে 2003 চনতহে শেষবাৰৰ বাবে কৰা হৈছিল। কিন্তু আমি আশা কৰিছিলোঁ যে 2013 চনত এটা ছাৰ্ভে হ'ব লাগিছিল, যিহেতু 2003 চনৰ পূৰ্বে 1993 চনত আৰু এটা ছাৰ্ভে কৰা হৈছিল, কিন্তু 2013 চনৰ ছাৰ্ভে নহ'ল আৰু আজিকো প্ৰতি ছাৰ্ভে নহ'ল। উল্লেখযোগ্য যে 2003 চনৰ ছাৰ্ভেত দেখা গৈছিল যে মাজুলীৰ চৰ অঞ্চলখিনি বাদ দিলে বাকী অঞ্চলসমূহত মাত্ৰ 17% মানুহ শিক্ষিত হ'ব পাৰিছে। তাৰ ভিতৰত চেঙা সমষ্টিৰো অনেক চৰ গাঁও আছে। তো এই যে চৰ অঞ্চলৰ মানুহখিনিক যুগে যুগে বঞ্চিত কৰি ৰখা হৈছে শিক্ষাৰ পৰা, ৰাস্তা ঘাটৰ পৰা, তেওঁলোকৰ স্বাস্থ্যৰ সুবিধাৰ পৰা, গতিকে এই এনেকুৱাকৈ যদি বঞ্চিত কৰি ৰখা হয় মানুহখিনিক আৰু ৰাজনৈতিকভাৱে যদি বঞ্চিত কৰি ৰখা হয় যদি, তেনেহ'লে এই সমাজখন বা গোটেই অসমখন যে এটা প্ৰগতিৰ বাটত আগুৱাই যাব সেয়া মিছা কথা। গতিকে আমি ভাবোঁ যে আগত চৰকাৰে আমাৰ এই মানুহখিনিক আন্তৰিকতা সহকাৰে লৈ, বিশ্বাস আস্থাত লৈ গোটেই অসমখনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিশেষকৈ চৰাঞ্চলৰ মানুহখিনি শৈক্ষিক দিশটো অকণমান টনকিয়াল কৰিব, তেওঁলোকৰ স্বাস্থ্য সুবিধাখিনি দিয়ক, তেওঁলোকৰ হস্পিটেলৰ ডক্টৰ দিয়ক আৰু হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ক। চাব যে অসমৰ মুছলমানসকলৰ জনসংখ্যাৰ যি বৃদ্ধি সেই বৃদ্ধি কমি যাব আৰু এটা জনগোষ্ঠীৰ ওপৰত থকা সন্দেহ আৰু সংশয়, তেওঁলোকৰ বিৰুদ্ধে থকা অপবাদ আৰু মিথ্যা প্ৰচাৰ কমি যাব আৰু চাব এটা শান্তিৰ বাতাবৰণ সৃষ্টি হ'ব। একেদৰে আমি অৰ্থনৈতিক ক্ষেত্ৰখনত যদি চাওঁ, চেঙা সমষ্টিত দুখন ডাঙৰ বজাৰ আছে, এখন বহৰী বজাৰ আৰু এখন হ'ল কাছুমৰা বজাৰ। বহৰী বজাৰখন 1965 চনত তাৰাবাৰী বজাৰখন নদী গৰাখহনে জাহ যোৱাৰ ফলত বহৰীলৈ উঠি আহি এই বজাৰখন প্ৰতিষ্ঠা হৈছিল আৰু আজিকো প্ৰতি এই বজাৰত ডাঙৰ এখন দুখন ডাঙৰ বজাৰ গৃহ আজিলৈকে স্থাপিত হোৱা নাই আৰু দেখা গৈছে যে সৰু সৰু খেৰী ঘৰত বজাৰসমূহ চলে। একেদৰে কাছুমৰা বজাৰটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সেই বজাৰতো ডাঙৰ কোনো বজাৰ গৃহ নাই। একেদৰে যেতিয়া আমাৰ সমষ্টিৰ মূল অৰ্থনীতি হৈছে কৃষি অৰ্থনীতি আৰু কৃষকসকলে নিজৰ মাল বিক্ৰী কৰিবলৈ যি বাটপথ লাগে সেই বাটপথ নাই। মাল লৈ যোৱাৰ ক্ষেত্ৰত কেৰিং চাৰ্জৰ অসুবিধা আছে, তেওঁলোকে খেতিলৈ যোৱাৰ কাৰণে যিখিনি সাৰ বা অন্যান্য প্ৰয়োজনীয় বস্তু লৈ এইখিনি বাটপথৰ অসুবিধাত ভোগে। আৰু বজাৰত যেতিয়া আমি কেঁচামাল বা চব্জি উৎপাদন কৰোঁ বা কেঁচামালখিনি ৰাখিবলৈ যেতিয়া বজাৰত বিক্ৰীৰ দাম নাই, কিন্তু আমি ৰাখি থ'ব লাগে 2 দিন বা 3 দিন, সেই ক্ষেত্ৰত কোনো ক'ল্ড ষ্ট'ৰেজ আমাৰ সমষ্টিত আজিলৈকে গঢ়াৰ কথা ভবা নহ'ল। যি সময়ত আমাৰ প্ৰাক্তন বিধায়ক আপোনাৰ কৃষি বিপণন বিভাগৰ তেওঁ অধ্যক্ষ হৈ আছিল, তাৰপিছতো কেলেই বা নাভাবিল আমি নাজানো, কিন্তু আমি অনাগত দিনত চৰকাৰক আহ্বান আৰু অনুৰোধ প্ৰস্তাৱ জনাম যে আমাৰ চেঙা সমষ্টিত বজাৰ গৃহসমূহ উন্নত কৰি দিয়ক, বাটপথসমূহ উন্নত কৰি দিয়ক আৰু এটা ক'ল্ড ষ্ট'ৰেজ, 2টা ক'ল্ড ষ্ট'ৰেজ উত্তৰ পাৰত এটা দক্ষিণ পাৰত এটা স্থাপন কৰি দিয়ক। চাব কৃষকসকলে যিসমূহ পণ্যজাত সামগ্ৰী উৎপাদন কৰে সেই সামগ্ৰীসমূহ উপযুক্ত আৰু উচিত মূল্যত বিক্ৰী কৰি গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰিব পাৰিব আৰু অসমৰ সাৰ্বিক উন্নতিৰ ক্ষেত্ৰত তেওঁলোকেও অৱদান আগবঢ়াব পাৰিব। একেদৰে সাংস্কৃতিকভাৱে দেখা গৈছে যে চেঙা সমষ্টিত কেইবাটাও ভাষা ভাষী আৰু ধৰ্মাৱলম্বীৰ মানুহ আছে আৰু প্ৰতিটো জাতি আৰু জনগোষ্ঠীৰ উন্নয়ন কল্পে তেওঁলোকৰ সাংস্কৃতিক সুৰক্ষাৰ প্ৰয়োজন আছে। তেওঁলোকে নিজেই যি সাংস্কৃতিক চৰ্চা কৰে সেই সংস্কৃতিসমূহ যদি বিলুপ্তি হ'বলৈ দিয়া হয়, তেনেহ'লে জাতি এটা অদূৰ ভৱিষ্যতে কি হ'ব সেই অৱস্থাটো কিন্তু আমি নিশ্চিতভাৱে জানো। গতিকে তেওঁলোকৰ সাংস্কৃতিক বিশেষকৈ মহাপুৰুষ হৰিদেৱে বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিসমূহ সত্ৰ অনুষ্ঠানসমূহ স্থাপন কৰি গৈছে, সেই অনুষ্ঠানসমূহ আজি গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখত। গতিকে আমি যদি এই মহাপুৰুষীয় সত্ৰ সংস্কৃতিসমূহ যদি ধৰি ৰাখিব লাগে আৰু বহৰী এই ক্ষেত্ৰত এটা নামজ্বলা অঞ্চল আৰু বহৰী কেইবাটাও স্বকীয়তা আছে। মহাৰাজা ৰুদ্ৰসিংহৰ দিনত যি ডক্ৰেশ্বৰ দেৱালয় স্থাপিত হৈছিল, আজিৰ পৰা 100তকৈ বেছি বছৰ আগত যিসমূহ মাদ্ৰাছা বা মছজিদ অনুষ্ঠান আমাৰ অঞ্চলত প্ৰতিষ্ঠা হৈছে, সেই অনুষ্ঠানসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ আৰু বৃহত্তৰ চেঙা সমষ্টিৰ উত্তৰ আৰু দক্ষিণ পাৰে কেইবা কুৰি গাঁও যদি সুৰক্ষা কৰিবলৈ হয়, তেনেহ'লে গৰাখহনীয়াৰ সমস্যাটোৰ সমাধান হ'ব লাগিব। আজি চাওক প্ৰায় 2 কুৰি গাঁও ব্ৰহ্মপুত্ৰৰ মাজত জাহ গৈছে আৰু সমগ্ৰভাৱে 2-3খন পঞ্চায়ত সামগ্ৰিকভাৱে একদম নদীৰ
মাজত আছে তেওঁলোকক বিচাৰি পাবলৈ নাই গোটেই অসমত সিঁচৰতি হৈ আছে কিন্তু ভোট চেঙা সমষ্টিত কেৱল আছে এনেকুৱা এটা পৰ্যায় চেঙা সমষ্টি হৈছে চেঙা সমষ্টিত অনেক গৃহহীন মানুহ ভূমিহীন মানুহ আজি মথাউৰিত বসবাস কৰিবলগীয়া হৈছে তেওঁলোকে চৰকাৰী ৰিজাৰ্ভত বসবাস কৰিবলগীয়া হৈছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ কথা আজিলৈকে ভবা নহ'ল আজি চাওক যি সময়ত কংগ্ৰেছৰ সময়ত চিফ মিনিষ্টাৰ স্পেচিয়েল ৰিহেবিলিটেশ্যন প্ৰগ্ৰাম আছিল তেওঁলোকক পুনৰ সংস্থাপিত কৰিবলৈ কিন্তু সেয়া কৰা নহ'ল আৰু বিজেপিৰ সময়ত কি কৰা হ'ল সেই চিফ মিনিষ্টাৰ স্পেচিয়েল ৰিহেবিলিটেশ্যন প্ৰগ্ৰামটো প্ৰায় বন্ধই কৰি দিয়া হ'ল গতিকে যে মানুহখিনি সংস্থাপনৰ কথা ক্ষতিপূৰণৰ কথা এইবিলাক ভবা নহ'ল গতিকে আমি আশা কৰিম যে এই ক্ষেত্ৰতো চৰকাৰে অনাগত দিনত আমাৰ প্ৰস্তাৱসমূহক গ্ৰহণ কৰি এই সমষ্টিটো আপুনি বিধানসভাৰ মজিয়াত এই প্ৰস্তাৱসমূহ উত্থাপন কৰিব নিশ্চিতভাৱে তাত বিৰোধী দলৰ এগৰাকী বিধায়ক হিচাপে আপুনি এই উত্থাপন কৰিবলৈ কথা কৈছোঁ যে আমাৰ শৈক্ষিক ক্ষেত্ৰখনত আমাৰ সমষ্টিটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কথা আমি এইবাৰ কিজানি চেঙা সমষ্টি আগে পিছে শিক্ষাৰ কথা লৈ স্বাস্থ্যৰ কথা লৈ ভোট হৈছে নহৈছে নাজানো কিন্তু আমি মানুহক উপযুক্ত গুণগত শিক্ষা দিয়াৰ প্ৰতিশ্ৰুতি এটা দিছিলোঁ আৰু আমি ভাবোঁ যে চৰকাৰৰ ওচৰত যি আইন নিশ্চয় আশ্ৰফ আলী মই পুনৰ আহিম আপোনাৰ ওচৰলৈকে এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ এই সবিশেষৰ শেষ অংশলৈ মই কৰিমুদ্দিন বৰভূঞাৰ ওচৰলৈ আহিছোঁ বৰভূঞা ডাঙৰীয়া এবাৰ নিৰ্বাচনত দেখা গৈছিল যে এটা মেৰু বিভাজন যিটো এবাৰ নিৰ্বাচনত এটা বিশেষত্ব আছিল বুলি ক'ব পাৰি আৰু ইয়াৰ কিবা প্ৰভাৱ আপোনাৰ সমষ্টিত বা আপোনাৰ বিজয়ত পৰিছিল নেকি যে আপোনাৰ আৰু দ্বিতীয় কথাটো হৈছে আপোনাৰ এবাৰ ৰণকৌশল কি আছিল অতি চমুকৈ এই কথাটোৰ উত্তৰ লাগে নাই আমাৰ তাত একো প্ৰভাৱ পৰা নাই বহুত মানে বিজেপিৰ ফালৰ পৰা এক্সট্ৰিম পলাৰাইজেশ্যনৰ চেষ্টা কৰা হৈছিল বাট আল্টিমেটলি মই অল কাষ্ট কমিউনিটিৰ ভোট পাইছোঁ তাত কোনো সন্দেহ নাই যিখিনি এৰিয়া মানে বিজেপিৰ গড় বুলি কয় আমাৰ গুংগুৰৰ পৰা তৰুতাজবাৰীলৈকে যিটো ইউনিভাৰ্চিটি মেডিকেল কলেজৰ ছাইড 100% নন মুছলিম ভোটাৰ 4টা জিপিত তাতে মই অলমষ্ট 25% ভোট পাইছোঁ সেইটো মানে এটা বহুতে কৈছিল যে ইউডিএফ কেণ্ডিডেট মিত্ৰজোঁটৰ তাত ভোট নাপাব কংগ্ৰেছেও তাত 20% ভোট পায় ইভেন সন্তোষ মনদেৱৰ টাইমতো ইয়াত 25-30 ইয়াৰ ওপৰত নাযায় কেতিয়া ফাৰ্ষ্ট টাইম মই 25% ভোট পাইছোঁ এই এৰিয়াৰ কাৰণে মই ভাবিছোঁ যে কাম কিবা কৰিব লাগিব মই কাম কৰিম সেইখিনি আৰু অসম বিধানসভাত কি ভূমিকা ল'ব আপুনি এবাৰ বিৰোধী দলৰ এজন বিধায়ক হিচাপে ফাৰ্ষ্ট অফ অল আমাৰ যিখিনি কাষ্ট কমিউনিটিৰ মাজত যেটা এটা ডিভিশ্যন হৈছে ইলেকশ্যনত সেইখিনি কেনেকৈ ৰিপেয়াৰিং কৰা যায় সেইটো ফাৰ্ষ্ট ট্ৰাই কৰিম আমি থ্ৰু ডেভেলপমেণ্ট আমি গভৰ্ণমেণ্টৰ বিৰোধী হিচাপে অকল বিৰোধ কৰিম তেনেকুৱা নহয় আমি সাজেষ্টিভ থাকিম আমি কনষ্ট্ৰাকটিভ কিছুমান ষ্টেপ ল'ম কি কৰিলে আজি চাওক এই পেণ্ডামিকৰ টাইমত আমাৰ কোনো পৰ্যায়ে পলিটিক্স কৰা ঠিক নহ'ব গভৰ্ণমেণ্ট যাকে মুখ্যমন্ত্ৰী দিয়ক আমি সহায় আগবঢ়াম আমাৰ দলৰ ফালৰ পৰা আমি সদায় মানে গভৰ্ণমেণ্টৰ সহযোগিতাই কৰিম কিবা ভুল থাকিলে এইটো হাইলাইট কৰিম বাট আমি সদায় কোঅপাৰেটিভ থাকিম এই পেণ্ডামিকৰ টাইমত কোনো পলিটিক্স কৰিব নাই ইলেকশ্যন আহিলে দেখা যাব এতিয়া অনলি ডেভেলপমেণ্ট লৈ থাকিব লাগে আৰু মই গভৰ্ণমেণ্টৰ আমাৰ এটা ৰিকুৱেষ্টো থাকিব আমাৰ এইটো এটা আশাও থাকিব যে সবকা সাথ সবকা বিকাশ যাতে গভৰ্ণমেণ্টে কৰে সেইটো আমি এটা দাবী থাকিব নিশ্চয় সকলোকে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আগন্তুক 5টা বছৰ আপোনালোক অতি সফল হওক সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত আৰু অসম বিধানসভাত এজন সবল প্ৰতিনিধি হিচাপে আপোনালোকৰ সমষ্টিটোক প্ৰতিনিধিত্ব কৰক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ভৱিষ্যতে লগ পাম আগন্তুক 5 বছৰত এনে বহু আলোচনা কৰিম আপোনালোকক লৈ কৰিম আপোনালোকক সমালোচনাও হ'ব আপোনালোকৰ কথাও আমি আলোচনা কৰিম ইয়াৰ লগে লগে আজিলৈ সকলোকে ধন্যবাদ জনাই সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ ধন্যবাদ